পৰম শ্ৰদ্ধাভাজন আজি পৈৰাৱৰীগাঁৱৰ হৰিমন্দিৰত অনুষ্ঠিত মুকলি সভাৰ সভাপতি মহোদয়, সন্মানীয় উদ্বোধক মহোদয়, নিৰ্দিষ্ট বক্তাসকল, সন্মানীয় ধৰ্মপ্ৰাণ বৈষ্ণৱবৃন্দ, আই মাতৃসকল আৰু মোৰ মৰমৰ শিশু শিল্পী তথা বন্ধু বান্ধৱীসকল। কৃষ্ণষ্ট ভগৱান স্বয়ং এই ধাৰণাত নওদাৰত দয়ন্দি বিষ্ণু ভকতিৰ কুটিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে সহাত দলৈকে পুতি ধৰ্মকলা সংগীত সাধনাৰ সিদ্ধস্থলীৰূপে সত্ৰ তথা ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল। গুৰু দুজনাৰ অমৰ সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ যোগেদি অসমীয়া জাতিটোৰ মাজত সংগীতৰ সুধা ঢালি দি লোকৰঞ্জনৰ সেউতাত লোকস্থিতি আৰু লোক উত্তৰণৰ সোৱা কৰি তুলিছিল। সাম্প্ৰতিক উশৃংখলাৰ যুৱ মানসিকতা কিছু পৰিমাণে ৰোধৰ উপায় হৈছে কলা সংস্কৃতি আৰু ভাওনা, যাৰ যোগেদি এখন সুস্থ মানসিকতাৰে প্ৰতিষ্ঠিত সমাজৰ কথা আমি ভাবিব পাৰোঁ। এই সত্ৰীয়া সংগীতৰ জ্ঞানৰ পোহৰ বিলাই শিশুসকলক ভৱিষ্যত দিনত সুনাগৰিক হোৱাত সহায় কৰাৰ উদ্দেশ্যে অসম তথা ভাৰতবৰ্ষত সত্ৰীয়া সংগীতৰ জ্ঞানৰ পোহৰ বিলাই এটি শিশুক ভৱিষ্যত দিনত সুনাগৰিক হোৱাত সহায় কৰাৰ উদ্দেশ্যে অসম তথা ভাৰতবৰ্ষত একোজন সত্ৰীয়া সংস্কৃতিৰ জ্ঞান আৰু অভিজ্ঞতাৰে পুষ্ট ব্যক্তিৰ প্ৰচেষ্টাত সত্ৰীয়া সংগীত বিদ্যালয়সমূহ গঢ় লৈ উঠিছে। এই সংগীত বিদ্যালয়সমূহত সত্ৰীয়া নৃত্যৰ সামগ্ৰিক অনুশীলন আৰু প্ৰশিক্ষণ দিয়া হয়। মধ্য মাজুলী অঞ্চলত 2006 বৰ্ষত কলা সংস্কৃতিৰ আঞ্চলিক ৰাইজৰ পূৰ্ণ সহযোগিতাত মধ্য মাজুলী সত্ৰীয়া সংগীত মহাবিদ্যালয়খনি প্ৰতিষ্ঠা কৰা হৈছিল। এই মহাবিদ্যালয়খনিৰ পৰা বিগত বৰ্ষবোৰত গীত, নৃত্য আৰু খোলৰ বিষয়ত বহুতো ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ মহাবিদ্যালয়খনি তথা মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই সুযোগতে মই মহাবিদ্যালয়খনিৰ অধ্যক্ষ আৰু শিক্ষাগুৰুসকলক শ্ৰদ্ধা জনাইছোঁ, কিয়নো আজি প্ৰায় 18-20 বছৰে কোনো ধৰণৰ নোপোৱাকৈ আমাৰ দৰে শিশুসকলক জীৱনৰ বহুমূলীয়া সময় খৰচ কৰি শিক্ষাদান কৰি আহিছে। সেই মহান পিতৃ মাতৃ তথা অভিভাৱকসকল, আপোনালোকৰ পৰা পূৰ্ণ সহযোগিতা পালে এই মহাবিদ্যালয়খনিয়ে অনাগত দিনত দেশৰ ভিতৰতে এখন আগশাৰীৰ মহাবিদ্যালয়ৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। শেষত অজানিত হৈ যোৱা ভুলৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ আৰু পুনৰবাৰ সকলোলৈকে শ্ৰদ্ধা জনাই মহাপুৰুষ শ্ৰী মাধৱদেৱৰ এফাঁকি ঘোষাৰে মোৰ চমু বক্তব্য সামৰিব বিচাৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ